মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু মোৰ বন্ধু-বান্ধৱীসকল আজিৰ কাৰণে তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা ইম্পৰ্টেণ্ট ভিডিঅ' যিসকলে টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম দিছিলা তেওঁলোকৰ কাৰণে ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ যেটো TCR আছিল যোৱা 19/1/2025 তাৰিখে হৈ গ'ল এইটোৰ নতুন এটা নোটিছ দিছে যে তেওঁলোকৰ মানে এতিয়া এডমিট দিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আৰু এডমিটটো কিমান 30/5/2025 তাৰিখৰ পৰা এভেইলেবল হ'ব 11টা বজাৰ পিছত আৰু ৱেবসাইটটো দি আছে madhyamikassam.gov.in আৰু যিসকল ক্যান্ডিডেটে ভাবিছে যে পাস কৰিছে তেওঁলোকে লগইন কৰিলেই হয় মানে যেটো পাসওয়ার্ড এপ্লিকেশন দি আছে লগইন কৰিলে পাই যাব আৰু যিসকলে জিটি কাৰণে তেওঁলোকৰ নোটিছটো সেপাৰেট পিছত দিয়া হ'ব তাৰমানে যিহতে সিলেকশন ভাবিছে যে হ'ব বুলি তেওঁলোকৰ কাৰণে এইটো নোটিছ খুবই গুৰুত্বপূৰ্ণ তোমালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি যেটো ৰিকুৱেট মানে কি দিব ভেনু দিব তাত ডকুমেণ্ট ভেৰিফিকেশ্যন খিনি কৰিলেই হৈ গ'ল তাৰ পিছত মেৰিট লিষ্ট ওলাব আৰু আমাৰ জিটিৰ কাৰণে তো কৈছোৱে যে পিছত এটা নোটিছ দিয়া হ'ব আৰু কাৰো কিবা অসুবিধা থাকিলে যেটো টোল ফ্ৰী নাম্বাৰ দি আছে এটোত কল কৰিবা মনডেৰ পৰা স্যাটাৰডে আৰু এইখিনি আছিল আমাৰ ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ